ৰাম নাৰায়ণ ৰাম তৎ। যদি এই শৰীৰৰ সকলো সুৰ বজোৱা সজয় তেন্তে তাৰ ভিতৰত কাম ক্ৰোধ লোভ আৰু মোহ বিদ্যমান, লগতে মহাসুৰৰ কথাও আছে। অনিমা লঘিমা আৰু তেজো এই শৰীৰতে সংগ্ৰহ হৈ আছে। এই সংগ্ৰহ হোৱা তেজৰ মৈথুন মন্থনৰ ফলত আমি সৃষ্টি হৈছোঁ আৰু এই মৈথুন মন্থনৰ দ্বাৰাই আমি মহাসংগম অতিক্ৰম কৰি আহিছোঁ। এই তেজ কণাসমূহৰ ভিতৰত মেঘৰ শব্দৰ প্ৰকাশ আৰু বিদ্যুতৰ শক্তি থাকে। আমি এই তেজ কণাসমূহৰ সমগ্ৰ স্পন্দন লৈ আহিছোঁ। হে মানুহ যাত্ৰীজাল ভুল নকৰিবা, অকলকৈ সংযত নষ্ট নকৰিবা। তুমি কেৱল এজন মানুহক হত্যা কৰা নাই, অসংখ্য মানুহক হত্যা কৰি আছা। নিজৰ বিষয়তে ভাবিবা। এটা বীৰ্যপাতত কিমান লাখ মানুহ শেষ হৈ যাজক। ইমান পাপ কৰাৰ পিছতো আমি কেনেকৈ বাচি আছোঁ? যদি কোনো যন্ত্ৰৰ সহায়ত দেখা যাজ তেন্তে কামৰ উন্মাদনাত আমাৰ যি ৰূপ ওলাব তাত দেখিব পাৰিবা যে আমি কিমান ধৰণৰ কিমান মানুহক লৈ আগবাঢ়ি আছোঁ।